নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওঁ আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম ডিব্ৰুগড়ত মহাবাহুৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ শ্ৰী শ্ৰী মায়ামৰা হাতীকাৰ হৈ গড়পৰা সত্ৰত শ পুৰুষ মহিলাৰ শৰণ গ্ৰহণ স্বামী গৃহৰ নিৰ্যাতনৰ বলি হৈ মৃত্যুমুখত পৰিল ডুমডুমাৰ চান্দমাঝি নামৰ এগৰাকী মহিলা তেজপুৰত সুদখোৰৰ গুণ্ডাগিৰি দলবদ্ধভাৱে আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ যায় এজন যুৱকক এতিয়া বিতং বাতৰি ডিব্ৰুগড়ত মহাবাহুৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ যিকোনো মুহূৰ্ততে মথাউৰি ভাঙি মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰি ধ্বংস কৰিব পাৰে ঐতিহাসিক ডিব্ৰুগড় চহৰ দিনক দিনে কালৰূপ ধাৰণ কৰিছে ডিব্ৰুগড়ৰ মহাবাহুৰ গৰাখহনীয়াই কেইফুটমানহে বাকী যিকোনো মুহূৰ্ততে মথাউৰি ভাঙি মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰিব পাৰে ঐতিহাসিক চহৰখনলৈ যদিও জিলা প্ৰশাসন তথা জলসম্পদ বিভাগে তৎপৰ হৈ খহনীয়া প্ৰতিৰোধৰ বাবে ভিন্ন কাৰ্য অৱলম্বন কৰিছে কিন্তু এই কালৰূপ ধাৰণ কৰা মহাবাহুৰ গৰাখহনীয়া প্ৰতিৰোধ হ'বনে তাকে লৈ এতিয়া শংকাত ভুগিছে স্থানীয় ৰাইজে শুনক কি ক'লে সংবাদ মাধ্যমৰ আগত আগতে ইমান মাজলৈকে মানে ঘৰ আছিলে এতিয়াতো গোটেই গৰাখহাই ঘৰ নিলেই নাই এতিয়া ঘৰ নয়ে হৈ গ'ল গোটেইখনৰ মথাই কাষত পালে একদম সেই নৈ মাজত আছিলে আমাৰ গোটেই ফিল্ড আছিলে এখন বল খেলে ল'ৰাই ইয়াত ঘৰো আছিলে মানুহৰ এতিয়াতো নাই সেইবোৰ চব গৈ শেষ ঘৰো শেষ হ'ল যেনেধৰণে প্ৰতিৰোধৰ কাম কৰিবলৈ নাই হোৱা সেইবোৰ একো নাই হোৱা যিখিনি কৰিব লাগে ধৰক এতিয়া এইবোৰ ইমান যোৱাৰ পাছত কৰিলে কিটো হ'ব ন চহৰখন এতিয়া সংকটত আছে বুলি ভাবে সংকট বুলি ভাবিব যে নোৱাৰি দেই বিপদতে আছে হয় নহয় বাৰু কওকচোন ইমান মথাই কাষত যদি লাগি গ'ল আৰু নৈখন আহি মেইন হেৰি নৈ এখন ব্ৰহ্মপুত্ৰ নৈখন চৰকাৰে চাব লাগে আৰু এইবোৰ যিবোৰ চাব লাগে সেইবোৰ নাচায় যিবোৰ চাব নালাগে সেইবোৰ চাই ফুৰিছে উল্লেখ্য যে এখন খেলপথাৰৰ দৰে আৰু কেইবাটাও পৰিয়ালৰ ঘৰ ইতিমধ্যে পানীত জাহ গৈছে সম্প্ৰীতি প্ৰবল গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে স্থানীয় ৰাইজৰ শুনক খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসন আৰু চৰকাৰক কি আহ্বান জনালে স্থানীয় নৈপৰীয়া ৰাইজে এতিয়া গৰা খহিহে আছে বৰ্তমান এতিয়া সহায় দেখি আছো এতিয়া চৰকাৰে কি কৰিব সা সুবিধা কৰিব লাগে মানুহে এতিয়া একদম ভয়াৱহ পৰিস্থিতি এতিয়ালৈকে বৰ্তমান খহি আছে বুলিয়ে কৈছে আমি এতিয়া গৰাখহনীয়াটো খহাব নখহিব বুলিয়ে আমি আৰু চৰকাৰক অনুৰোধ কৰিছোঁ চৰকাৰে চাব লাগে এইবিলাক যিটো পৰিস্থিতি এতিয়া ক'বতো আমি নোৱাৰোঁ কিমানখিনি আৰু খহিব বৰ্তমান এতিয়া খহি আছে বুলিয়ে শুনিছোঁ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন দেওবাৰে ডিব্ৰুগড়ত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তাপস দাস নিৰ্বাচিত হোৱাত তেওঁ গৃহ জিলাৰ ডিব্ৰুগড়তেই দলীয় কৰ্মকৰ্তাই তেওঁক উষ্ম আদৰণি জনায় দেওবাৰে ডিব্ৰুগড় চৰকাৰী পেঞ্চনাৰ ভৱনত দলীয় কৰ্মকৰ্তাই সদৌ অসম বঙালী যুৱ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক তাপস দাস নিৰ্বাচিত হোৱাত তেখেতৰ গৃহ জিলাত ডিব্ৰুগড়ত উপস্থিত হোৱাত সম্পাদকগৰাকীক উষ্ণ আদৰণি জনায় পেঞ্চন ভৱনত এই উদ্দেশ্যে অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি দাসে বঙালী জাতি আৰু অসমৰ ৰাইজৰ হৈ সেৱা আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে উল্লেখ্য যে যোৱা 29 আৰু 30 মাৰ্চত ওদালগুৰি টংলাত অনুষ্ঠিত হোৱা 17তম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাই তাপস দাসক কেন্দ্ৰীয় সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত কৰিছিল আজি সভাত ডিব্ৰুগড় জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ সম্পাদক মৃদুল শৰ্মা সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত শইকীয়া সাংগঠনিক সম্পাদক প্ৰদীপ নেওগ সমাজ সেৱক দেৱব্ৰত পাল প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আজি মোক আজি সহকাৰী সম্পাদক মই দায়িত্ব লাভ কৰিছিলোঁ ওদালগুৰি টংলা জিলাত অধিৱেশন হৈছিলে আমাৰ 29-30ত তো সেই অধিৱেশন মৰ্মে মোক কেন্দ্ৰীয় সমিতি সহকাৰী সম্পাদক দায়িত্ব দিয়া হৈছিলে তাত আপোনাৰ তো দিয়াৰ কাৰণে তাত লাভ কৰাৰ কাৰণে আজি আমাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন শাখা আৰু আঞ্চলিকৰ পৰা নগৰৰ পৰা মোক আজি সম্বোধনা জ্ঞাপন কৰিছে আজি তো গতিকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি সমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে আজি এই গধুৰ দায়িত্ব দিয়াৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰদ্ধাৰ মহানন্দ দত্ত চৰকাৰ তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে যে সহযোগিতা কৰিলে মোক তেওঁলোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু আগন্তুক দিনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন মই আজি নেতৃত্ব লোৱাৰ কাৰণে আজি শক্তিশালী ৰূপত শদিয়াৰ পৰা ধুবুৰীলৈকে শক্তিশালী ৰূপত নেতৃত্ব দি যাম আৰু আগন্তুক যি আমাৰ জনগোষ্ঠীৰ সমস্যা আছে সেই সমস্যা পুংখানুপুংখভাৱে সমাধান কৰিব চেষ্টা কৰিম আৰু চৰকাৰকো ইতিমধ্যে আগৰ পৰা আমি দাবী কৰি আহিছোঁ ইতিমধ্যে আমাৰ যি সমস্যা আছে এই সমস্যাৰ কাৰণে আমি দিল্লী যন্ত্ৰ মন্ত্ৰ ধৰ্ণা দিছিলোঁ আমাৰ ডিটেনশ্যন কেম্পৰ সমস্যা ডি ভোটাৰৰ সমস্যা বা আধাৰ কাৰ্ডৰ বায়'মেট্ৰিকেলৰ সমস্যা ভূমি সমস্যা বহুত ধৰণৰ সমস্যা আছে সেই সকল সমস্যা আমি সমাধান কৰিবলৈ চৰকাৰক দাবী দি আহিছোঁ চৰকাৰে কিন্তু আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ চৰকাৰে আমাৰ মানে ভোটৰ বাবে যে তেওঁলোকে যে অকল মানে ভাবিছে এইটো কথা নহয় আমি তেওঁলোকক আমি যে আহ্বান কৰিছোঁ অতি সোনকালে যাতে এই সকল সমস্যা আমাৰ সমাধান কৰে যদি তেওঁলোকে এই সমস্যাখিনি আমাৰ সমাধান নকৰে তেওঁলোকে যদি ভাবিছে অকল যদি ভোট বেংকৰ কাৰণে আমাক যদি তেওঁলোকে অকল মানে থ'ব বিচাৰিছে এইটো তেওঁলোকৰ কাৰণে ভুল কথা আমি কিন্তু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন মই কেন্দ্ৰীয় সমিতিৰ পৰা তেওঁলোক চৰকাৰক আমি আহ্বান কৰিছোঁ নহ'লে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি কমেও 80 লাখ হিন্দু বাঙালী লৈ মেলি আমি ৰাজপথত নামিম আৰু সেইটো তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি মেলি আমি নিজৰ প্ৰতিবাদ অধিকাৰ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। শ্ৰী শ্ৰী মায়ামৰা বৈষ্ণৱ হাতীগাৰ হৈ গড়পৰা সত্ৰত এক বিশেষ দৃশ্য এজন দুজন নহয় 198 জন যুৱকে সম্পূৰ্ণ মুণ্ডন কৰি তিনিবাৰকৈ জুবুৰ মৰিছে এটা পুখুৰীত এক বিশেষ দৃশ্য এজন দুজন নহয় 198 জন যুৱকে সম্পূৰ্ণ মুণ্ডন কৰি এটা পুখুৰীত জুবুৰ মাৰিছে তিনিবাৰকৈ হাতত নমস্কাৰ ভংগীৰে 80 খিলা পাণ এখিলা আগলি কলপাতত মেৰিয়াই নামিছে পুখুৰীত এই দৃশ্য শ্ৰী শ্ৰী মায়ামৰা হাতীগাদ হৈ গড়পৰা সত্ৰৰ 198 গৰাকী পুৰুষ আৰু 205 গৰাকী মহিলাই শ্ৰী শ্ৰী মায়ামৰা হাতীগাদ হৈ গড়পৰা সত্ৰৰ সত্ৰাধিকাৰ চিদানন্দ গোস্বামী প্ৰভুৰ ওচৰত শৰণ গ্ৰহণ কৰে পৰম্পৰাগত শ্ৰী শ্ৰী মায়ামৰা বৈষ্ণৱ সমাজৰ ৰীতি নীতিৰে গায়ন বায়নে শৰণ লোৱা হয় উল্লেখযোগ্য যে হাতীগাদ হৈ গড়পৰা সত্ৰত চেংধৰা ফুকনৰ খাট কোঁৱৰ গাঁও হাতীগাদ হৈ আৰু গড়পৰাৰ 198 গৰাকী যুৱক আৰু 205 গৰাকী মহিলাই মায়ামৰা ধৰ্মীয় ৰীতি নীতিৰে দবা গায়ন বায়নেৰে গৰখীয়া স্তৰত পাৰ কৰি দ্বিতীয় স্তৰ পদাৰ্পণ কৰে সেই অনুসৰি পুৰুষসকলে সম্পূৰ্ণ মুণ্ডন কৰি এক বস্ত্ৰ পৰিধান কৰি 80 খিলা পাণক এখিলা আগলি কলপাতেৰে মেৰিয়াই এটা পুখুৰীত শীতল পানীত তিনিবোৰ মাৰি প্ৰাথমিক কাৰ্য সম্পাদন কৰে ইয়াৰ পাছতে বৰনামঘৰত সত্ৰৰ সত্ৰাধিকাৰ চিদানন্দ গোস্বামীৰ উপস্থিতিত ভক্তি মাৰ্গৰ জ্ঞান দৰ্শনেৰে আলোকপাত কৰে ইয়াতে মায়ামৰা শ্ৰী শ্ৰী অনিৰুদ্ধ সমাজৰ আজি যি শৰণভংগী হৈছিল 189 গৰাকী হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এজনৰ ঘৰত অকণমান শান্তি ঔষধ হ'ল গতিকে তেওঁ আজি ইয়াত উপস্থিত থাকিব নোৱাৰিলে তাৰপিছতে আমাৰ ইয়াতে 197 জন ক্ষমা কৰিব 98 জন হৈছিল 97 জন ইয়াতে 197 জনে শৰণ গ্ৰহণ কৰিছে আৰু আপোনালোকে দেখা পাইছে যে ইতিমধ্যে আমাৰ শৰণ কাৰ্যৰ প্ৰায় শেষ বছৰ আহিছে নামঘৰত গুৰু সেৱা কৰাৰ পিছতে আমাৰ সমাপ্তি আমাৰ পূৰ্বৰ পৰা চলি অহা কাৰণে কোৱা হৈছে এতিয়া আমি কোনোকে নিয়ম নীতি মানি লোৱা নাই পূৰ্বৰ যিটো মানে আদৰ্শ দেখুৱাই গৈছে সেইটোকে আমি লৈ আছোঁ শৰণৰ অৰ্থ কি শৰণৰ অৰ্থ মানে কৃষ্ণক বুজা হৈছে গুৰুতে আচলতে এপিনে হয়তো কৃষ্ণৰ ওচৰত সেৱা কৰি তেওঁ হয়তো নিজে সেৱা কৰিব নাম দান কৰি তেওঁ হয়তো আনি সহস্ৰ ঈশ্বৰৰ নামৰ এতিয়াও তেওঁ অপূৰ্ণ কৰিব শৰণীয়ালজনক আৰু সেইদিন ধৰিয়ে তেওঁ সমাজত থকাতে সেই বচন ধৰিয়ে মানে তেওঁক ইজনে সিজনে মোটামুটি হ'ব বিশেষকৈ গড়পৰা সত্ৰত পৰম্পৰা আছে 12 বাপুসকলক শৰণ দিয়া হয় 12 বাবুসকলটো মানে সেইটো আমাৰ 12 বাবুকৰ নামহে লয় 12 বাবুসকলক শৰণ নিদিয়ে 12 বাবুকক তেওঁ লাগি আৰু বৰমাটি খবৰ ৰাখিছে কোনে যেনেকৈ বৰমা নাৰদ এইবিলাক এই মানে ভক্ত আছিলে তেওঁবিলাকৰ এতিয়া যিবোৰ নীতি নিয়ম আৰু পৃথিৱীত থৈ গৈছে তাকে আমি মানুহে চলাই আছোঁ পূৰ্বৰ পৰাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ গ্ৰহণ কৰি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে যি এখন হৰিনাম ধৰ্মৰ এই মায়ামৰা সংস্কৃতি সাধক হিচাপে তেওঁ যি আমাৰ সমাজত যি নিয়ম নীতি বান্ধি থৈ গ'ল যি নিৰ্দেশনা যি আধ্যাত্মিকতা দি গ'ল নিশ্চিতভাৱে আজি পবিত্ৰ ভূমিৰ পৰা আমি
প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ সেৱা নিবেদন কৰিছোঁ যাতে অনাগত দিনবিলাকত সকলোকে যাতে আমাক এটা সুমতি দি সুজ্ঞান দি যাতে সমাজখনক পৰিচালনা কৰাত বা আগুৱাই লৈ যোৱাত আমাক সহায় হ'ব বুলি আমি কামনা কৰোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিছন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আজি মৰাণ অইল সেউজপুৰত থকা SA1001C এই 4 নং খাদত অনিৰ্দিষ্ট কালৰ বাবে অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানা অন্তৰ্গত সেউজপুৰ বহুমুখী উন্নয়ন মঞ্চই তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী মৰাণ অইল কৰ্তৃপক্ষক পূৰণ নকৰাত অৱৰোধ কাৰ্যসূচী হাতত লয়। মৰাণ তৈলফিল্ডৰ সেউজপুৰত থকা SA1001C এই খাদ অনিৰ্দিষ্ট কালৰ বাবে অৱৰোধ কৰিলে সেউজপুৰ বহুমুখী উন্নয়ন মঞ্চই। আজি চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানা অন্তৰ্গত সেউজপুৰ বহুমুখী উন্নয়ন মঞ্চই তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী মৰাণ অইল কৰ্তৃপক্ষই পূৰণ নকৰাত মৰাণ অইলৰ সেউজপুৰত থকা SA1001C এই 8 নং খাদত অনিৰ্দিষ্ট কালৰ বাবে অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। পুৱাৰে পৰা ৰূপায়ণ কৰা অৱৰোধ কাৰ্যসূচীৰ ফলত তৈল খাদটোৰ কাম কাজ বন্ধ হৈ পৰে। আমি বন্ধ কৰিবলগীয়া হৈছে এইটো কাৰণে 2020 চনত অইল কৰ্তৃপক্ষই এইটো ৰাস্তা একেবাৰে কেঁচা আছিলে, আমি যাব নোৱাৰোঁ। তাৰ কাৰণে আমি এই পথ অৱৰোধ কৰি পেলাই 2020 চনত এইটো ৰাস্তা বনাইছিলে। বনাওঁতে তেখেতসকলে যি মতে বনালে আমাৰ মনপুত নহ'ল। নোহোৱাৰ কাৰণে আমি কৈছিলোঁ তেখেতসকলক, কিন্তু তেতিয়াও তেখেতসকলে কথাটো মানি নল'লে। এতিয়া আকৌ এই বছৰো আহিছে ইয়াত কৰ্তৃপক্ষই ইয়াত খাদৰ কাম চলিলে। আমি যেতিয়াই আহিছিলে তাৰ আগতে আমি এপ্লিকেশ্যন দিছিলোঁ, এখন নহয় দুখন নহয় 3খন আমি এজাহাৰ তেখেতসকলক দিলোঁ আৰু তেখেতসকলে ক'লে যে ঠিক আছে আমি এইটো কাম খাদৰ কামটো হৈ যোৱাৰ পিছতে আমি কামটো কৰিম বুলি আমাক আজিলৈকে কিন্তু তেখেতসকলে এই কথাষাৰ আমাৰ গাতে নল'লে আৰু আজিলৈকে শিলগুটি এগাড়ীও নেপেলালে, ৰাস্তা বনোৱাৰ নাম নিচান নাই। সেইদিনাখনো আমি গ'লোঁ 2 তাৰিখে আমি গ'লোঁ, 2 তাৰিখেও আমি গৈ পেলাই তেখেতসকলক যেতিয়া জনালোঁ তেখেতসকলে বাৰে বাৰে এটা কথা কৈছে যে আমি 200 মিটাৰটো বনাম। 200 মিটাৰ সেই তিনিআলিৰ পৰা এই 32 নং খাদলৈকে মাত্ৰ 200 মিটাৰ বনাব, কিন্তু এই 200 মিটাৰৰ পিছত যিটো আমাৰ 400 মিটাৰ আছে সেই 400 মিটাৰ ৰাস্তাটো বেছিকৈ বেয়া হৈছে আৰু সেই 400 মিটাৰ 600 মিটাৰ তেখেতসকলেই বনাইছিল। গতিকে তেখেতসকলে বনোৱাৰ পিছতে এই কথাষাৰ তেখেতসকলে আজিলৈকে আমাক প্ৰতিশ্ৰুতি দিব নোৱাৰিলে আৰু আজিলৈকে বনাবলৈও নাহিলে। গতিকে ইয়াৰ পিছতো এতিয়া তেখেতসকলে খাদৰ কাম সম্পূৰ্ণ হৈছে, বস্তু পাতি চব লৈ যাবলৈ ওলাইছে আৰু সেইকাৰণে আমি যে ৰাস্তা নবনোৱালৈকে আমি বস্তু নিব নিদিওঁ কাৰণে তাৰ কাৰণে আমি পথ অৱৰোধ কৰিছোঁ আৰু ইয়াৰ পিছতো আমি SDC ছাৰ বাইদেউকো জনাইছোঁ আৰু লগত থানাতো আমি এজাহাৰ দিছোঁ আৰু তেখেতসকলে এতিয়া কি কৰে সেই যদি আমাৰ ৰাস্তাৰ কাৰণে যদি যেতিয়ালৈকে শিলগুটি নেপেলায়, যেতিয়ালৈকে ৰাস্তাৰ কাম আৰম্ভ নকৰে তেতিয়া অনিৰ্দিষ্ট কাললৈকে আমাৰ এই পথ অৱৰোধ থাকিবই। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। তেজপুৰত সুদখোৰৰ গুণ্ডাগিৰি। আজি পুৱা 70 টকা নিদিয়াৰ বাবে তেজপুৰৰ 1 নং দোলাবাৰীত দলবদ্ধভাৱে আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ যায় এজন যুৱকক। তেজপুৰত সুদখোৰৰ গুণ্ডাগিৰি, 70 টকা দিব নোৱাৰাৰ বাবেই দলবদ্ধ আক্ৰমণ। চিকিৎসালয়ৰ ICUত চিকিৎসাধীন দৰিদ্ৰ ব্যৱসায়ী। ৰাজ্যখনত সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰি সাধাৰণ ৰাইজৰ মাজত চমক সৃষ্টি কৰি আহিছিল যদিও বৰ্তমান সময়ত সেয়া যে ফুটুকাৰ ফেনত পৰিণত হৈছে
তাৰে এক উদাহৰণ তেজপুৰ দোলাবাৰী অঞ্চলত। আজি পুৱাই 17 টকা নিদিয়াৰ বাবেই তেজপুৰ 1 নং দোলাবাৰীত দলবদ্ধভাৱে আক্ৰমণ কৰি পথৰ দাঁতিত পেলাই থৈ গ'ল যুৱকক। বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত ৰাজভঁৰালৰ মাছৰ ব্যৱসায়ী হাৰুণ ৰছিদ নামৰ লোকজনে পুৱা প্ৰায় 5 মান বজাতে চুলুঙৰ পৰা মাছ লৈ আহি থকা অৱস্থাতে এখন হুণ্ডাই ইয়ন গাড়ীত অহা এটা দলে 1 নং দোলাবাৰী নেৰিয়ালমৰ কাষতে ৰাস্তাত আগচি ধৰি গুৰুতৰভাৱে মাৰপিট কৰি পথৰ দাঁতিতে পেলাই থৈ যায়। ৰাজভঁৰাল গাঁৱৰে ইনামুলৰ পুত্ৰ আইনুলৰ নেতৃত্বত অহা 5জনীয়া দলটোৱে আক্ৰমণ কৰি হাৰুণক পেলাই থৈ যায়। পিছত স্থানীয় লোকে পথৰ দাঁতিত পৰি থকা হাৰুণক দেখি পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত হাৰুণক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ আনে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাৰুণক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। লগে লগে পৰিয়ালৰ লোকে তেজপুৰ EMM হস্পিটেল নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। বৰ্তমান হাৰুণ চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। উল্লেখনীয় বিষয়টো হ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দালাল সুদখোৰৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছতো এনেদৰে সুদখোৰে 17 টকাৰ বাবে গুণ্ডা বাহিনীৰ জৰিয়তে হত্যাৰ অপচেষ্টা চলোৱা কাৰ্যই মুখ্যমন্ত্ৰীৰ সেই ঘোষণাই বুমেৰাঙত পেলাইছে সাধাৰণ ৰাইজক। কথা হ'ল সমগ্ৰ ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষী তদন্তৰ পিছতহে জানিব পৰা যাব ঘটনাটোৰ প্ৰকৃত কাৰণ। এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ মন্তব্য। ৰাতিপুৱা প্ৰায় 5:30 মান বজাত ৰাজভঁৰালৰ পৰা গৈ মোৰে ভাইটি হাৰুণৰ ৰছিদ তাৰ নাম, তেওঁ চুলুঙৰ পৰা যেতিয়া মাছ লৈ আহে তেতিয়া নিৰিয়ালমত এই মৰাবৰলী দলঙৰ আগফালে এই একে গাঁৱৰে ৰাজভঁৰালৰ ইনামুলৰ ল'ৰা আইনুলৰ নেতৃত্বত 5জনে আহি ইয়ন গাড়ী এটা লৈ হাৰুণ ৰছিদক আগচি ধৰি বেয়া ধৰণৰ মাৰপিট আৰু খুৰকি দি কোবাকুবি কৰে। নামটো হ'ল হাৰুণৰ ৰছিদ। তেখেতক মাৰিছে বেয়া ধৰণৰ মাৰপিট কৰিছে। সিহঁতৰ টকা লৈ কিবা সুদৰ টকা লৈ লেনদেনৰ কাৰণে এইটো কাজিয়া বহুত দিন ধৰি চলি আছে। সিহঁতক মাহেকীয়া 5,000কৈ টকা লাগে, নিদিয়াৰ কাৰণে এই কাণ্ডবিলাক সিহঁতে কৰি আছে। আমাৰ ভাইটি হয়, সৰু ভাইটি হয়। আমি খবৰ পাইছোঁ, আমি ৰাতিপুৱা 6টা বজাত খবৰ পাইছোঁ। আমাৰ এয়া 10নীয়া চেণ্টাৰ বুলি কয় আমাৰ তাত নেৰিয়ালম বুলি কয়, তাত মাৰিছে শুনি পেলাই আহিছোঁ। আহি পেলাই ইয়াত মানুহ পোৱা নাই, আমাৰ ভাইটিটোক পাইছোঁ ৰাস্তাৰ ছাইডত পেলাই থৈ দিছে। কোবাইছে, ইয়াত কোবাইছে, হাতত কোবাইছে। এতিয়া আমি চবেই লৈ পেলাই, আমাৰ ভাইটি হয়, ডাঙৰ ভাইটি হয়, সিহঁতৰ ওচৰে মানুহ হয়, সেয়া আহিছে। আহি পেলাই ইয়াত আমাৰ সদৰত নাটাইছোঁ। আহি পেলাই এজাহাৰ দিছে। এজাহাৰ দিয়াৰ পিছত ছাৰে কৈছে যে তুমি নাৰ্ছিঙত লৈ যোৱা। নাৰ্ছিঙত লৈ গৈছে, নাৰ্ছিঙত নাৰাখে। এতিয়া কৈ আছে গুৱাহাটী লৈ যাব লাগে। এতিয়া গুৱাহাটী লৈ যাব বুলি কৈ আছে। এতিয়া পিছত এই মিৰ্জাত লৈ গৈছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। স্বামী গৃহৰ নিৰ্যাতনৰ বলি হৈ মৃত্যুমুখত পৰিল ডুমডুমাৰ চান্দা মাঝিৰ নামৰ এগৰাকী মহিলা, যাৰ বাবে আজি ন্যায় বিচাৰি ডুমডুমাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বহু লোকে। ডুমডুমাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। স্বামী গৃহৰ নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱা চান্দা মাঝিৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদ। যৌতুক নামত বোৱাৰীৰ হত্যা বন্ধ কৰক। বেটি বচাও বেটি পঢ়াও মিছা স্লোগান দিয়া বিজেপি চৰকাৰ হাই হাই। বেটি বচাও বেটি পঢ়াও মিছা স্লোগান দিয়া বিজেপি চৰকাৰ গো বেক। No justice, no rest. No justice, no rest. We want justice. বিশাকুপি চাহ বাগিচাৰ 3 নম্বৰ লাইন নিবাসী বিনোদ বাগৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈ চান্দা মাঝিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। চান্দা মাঝিৰ যিটো ঘটনা হ'ল, মৃত্যুৰ যিটো ঘটনাৰ কাৰণে আজি আমি ইয়াত থিয় হৈছোঁ, এই ঘটনাটো এটা হত্যাকাণ্ড বুলি ৰাইজ প্ৰতীয়মান গৈছে, পৰিয়ালৰ মানুহ প্ৰতীয়মান গৈছে। কাৰণ চান্দা মাঝিক 2 তাৰিখৰ দিনাখন যি ধৰণে বিষ পান কৰাই তেওঁৰ স্বামী বা তেওঁৰ পৰিয়ালৰ লোকে বিষ পান কৰালে আৰু তেওঁক
ভাল কোনো চিকিৎসা নিদিয়াকৈ মানুহগৰাকী মৃত্যুমুখত পৰিলে, তেওঁৰ পৰিয়ালৰ লোকক কোনো খা খবৰ নিদিলে। আৰু তাৰপিছত 6 তাৰিখে কিবা কৰি চান্দামাজিৰ পৰা এটা তেওঁলোকে ফোন পোৱাৰ পিছত যে গম পালে যে ছোৱালীগৰাকীৰ এনেকুৱা ধৰণে বিষ পান কৰাইছে বা তেওঁ ছটফটাই আছে মৃত্যুৰ যন্ত্ৰণাত আৰু তেওঁ নাবাচিব, তেতিয়া পৰিয়ালৰ মানুহ গৈ তেওঁক ৰূপাই ডাক্তৰ DC বৰুৱা নাৰ্ছিং হোমত ভৰ্তি কৰিলে। তাৰ পিছদিনাখনে তেওঁক ৰিলিজ দিলে। সেইটো এটা ৰহস্যজনক কথা যে এজন চিকিৎসাধীন ৰোগী যেতিয়া ইমান এটা বিপদজনক অৱস্থাত আছে, তেওঁলোকে লগে লগে প্ৰশাসনক খবৰ দিব লাগিছিলে। পুলিচৰ পৰা এটা নোলোৱাকৈ তেওঁলোকে কেনেকৈ ৰিলিজ দিলে? তাৰপিছত ছোৱালীজনীৰ লগত যিখিনি ঘৰলৈ যোৱাৰ পিছত যিখিনি অত্যাচাৰ হৈ থাকিল বা তাৰ আগতেও যিখিনি অত্যাচাৰ হৈ থাকিল, পৰিয়ালৰ মানুহখিনি বৰ দেৰিকৈ অৱগত হ'ল বা আমি ৰাইজো বহুত পলমকৈ অৱগত হ'ল। পঠিয়াই এই ছোৱালীগৰাকীক যেনেকৈ ন্যায় দিব লাগিছিলে তেনেধৰণে আমি দেখি নাপালোঁ। কেৱল মাত্ৰ আমি জানিব পৰা মতে এই ছোৱালীজনীৰ পুতেক যিটো বিনোদ বাগ, তেখেতক জেল হাজতলৈ পঠাইছে। বাকীখিনিক তেওঁলোকে অগ্ৰিম জামিন দিছে আৰু অগ্ৰিম জামিন এনেকুৱা দিছে, তেওঁলোকে আমাৰ ডুমডুমা পুলিচ থানাই এই হত্যাকাৰী পৰিয়ালক মাকুমৰ পৰা এৰেষ্ট কৰি আনি থানাত বহুৱাই কিনে চাহ পকৰি কি খুৱাই আৰু ধুনীয়াকৈ থৈ মেলি এই পৰিয়ালটোক তেওঁলোকে অগ্ৰিম জামিন দিছে। আপোনালোকে জানেই যে কোনো এজন ব্যক্তিক মানে আসামীক কৰায়ত্ব কৰাৰ পিছত অগ্ৰিম জামিন হ'ব নোৱাৰে। যদি বেলেবল ছেকশ্যন থাকে তেতিয়াহ'লে থানাৰ পৰা বেল দিব, নহ'লে জেলৰ পৰা তেওঁ বা কোৰ্টৰ পৰা বেল ল'ব লাগিব। কিন্তু এই ব্যৱস্থাটো নহ'ল। তেওঁলোকে আগতীয়াকৈ জামিন লাভ কৰিছে বুলি পৰিয়ালক জনাইছে। কিন্তু আমি দল সংগঠনে জানিব পাৰিছোঁ ইয়াততো নিশ্চয় পুলিচৰ ভূমিকা এইটো একেবাৰে ভেকুভনা। তেওঁলোকে এই পৰিয়ালটোৰ লগত হত্যাকাৰী পৰিয়ালটোৰ লগত বুজাবুজি আছে। আৰু আমি জানিব পৰা মতে ডুমডুমা থানাৰ SI অৰ্পণা গগৈ এই মেডামজনীয়ে আমাৰ কোৰ্টত কৈছে যে এই হত্যাকাৰী পৰিয়ালটো আমাক সহযোগ কৰে। আজি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বহু লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি চান্দামাজিৰ ন্যায়ৰ দাবী কৰে। প্ৰশাসন যদিও ইয়াত অলপমান হ'লেও অলপ যদি জোৰ নিদিয়ে, ষ্ট্ৰং নহয়, যদি দল সংগঠনবোৰে এই ঘটনাবোৰৰ বিৰুদ্ধে মাত নামাতে, এই ঘটনাবোৰতো চলিয়ে থাকিব। আজি এটা ঘটনা নহয়, আমি বাৰ থিয় হৈছোঁ, বাৰ এই কথাটো কৈ আহিছোঁ। আৰু প্ৰতিগৰাকী মহিলাক আমি এই কথাটো কৈছোঁ, যেতিয়া অত্যাচাৰ হয় আপোনালোকৰ ওপৰত, ঠিক সেই মুহূৰ্ততে এটা মাত কিয় নামাতে? আমি হয়তো সুযোগ পাম আপোনালোকক সহায় কৰিবৰ কাৰণে, কি জানি আমি চিকিৎসাৰ কাৰণে অকণমান সহায় পাম। যিসকল চিকিৎসক আমাৰ এই অঞ্চলটোত আছে, তেওঁলোকৰ ওচৰত যেতিয়া এনেকুৱা অপৰাধমূলক কিছুমান কেছ যায় যে বিষ পান খোৱালে, মাৰিবলৈ তেওঁলোকে প্ৰযত্ন কৰা কোনোবা কেছ যেতিয়া ৰোগীক পায় বা পায়, তেওঁলোকে লগে লগে প্ৰশাসনক জনাব লাগে, দল সংগঠনবোৰক জনাব লাগে। আই উইটনেছ বিচাৰে প্ৰথমতে দণ্ডাধীশে হওক বা যিজন আয়োগ ইনভেষ্টিগেশ্যন অফিচাৰ। কিন্তু যিগৰাকী ছোৱালী বিষ পান খুৱাইছিলে, আমি জনামতে ছোৱালীজনীক জোৰ জবৰদস্তি তেওঁলোকে পয়জন খুৱাইছে। যিজনে ছোৱালীয়ে দেখিছে তাৰ পৰা আজিলৈকে কোনো ধৰণৰ ষ্টেটমেণ্ট লোৱা নাই। ঘৰৰ পৰিয়ালৰ লগত কোনোবা দিন ঘাই কাজিয়া হৈছে বুলি কোনোবা দিন তেওঁলোকে ষ্টেটমেণ্ট লোৱা নাই। ওচৰৰ যিটো বিনোদ বাগৰ ঘৰ আছে তাত ওচৰ চুবুৰীয়া আছে, কোনো ধৰণৰ আজিলৈকে সাক্ষাৎ লোৱা নাই। এইটো আচৰিত কথা। তেওঁলোকে পুলিচ কৰিছে নে কি কৰি আছে? এইখিনি হৈ গ'ল, আমি চান্দামাজি ঘূৰাই নাপাওঁ। কিন্তু যিসকলে অপৰাধ কৰিছে, যিসকল হত্যাকাৰী, যিসকলে বিষ পান কৰিবলৈ ছোৱালীজনীক বাধ্য কৰিলে, তেওঁলোকৰ ওপৰত এটা মানে পুলিচে ব্যৱস্থা লওক, তেওঁলোকক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰক। যিসকল বাহিৰত ঘূৰি ফুৰিছে আৰামছে, তেওঁলোকক ধৰক, ধৰি জেললৈ নিক্ষেপ কৰক। আৰু এইটোৱে এটা এনেকুৱা ঘটনা হওক যে এইটোৱে শেষ হওক। অন্ততঃ প্ৰশাসনে ইমানখিনি আমাক সহায় কৰিব পাৰে, যিসকল মুকলি মনে আজি ঘূৰি ফুৰিছে এটা অপৰাধ কৰিও, সেই অপৰাধীখিনিক কৰায়ত্ব কৰক। তেওঁলোকক নিৰ্বিঘ্নে যাতে কোনো অপৰাধী ৰাস্তাত ঘূৰি ফুৰিব নোৱাৰে, তাৰ ব্যৱস্থা পুলিচ প্ৰশাসনে লওক। চাওক, এই বস্তুৰ ভিতৰত আমি ক'ব বিচাৰোঁ যে আজি ইমান তাৰিখে 11 তাৰিখে এটা কেছ ৰেজিষ্টাৰ হৈছিলে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওপৰত, 4জন পৰিয়ালবৰ্গৰ ওপৰত এটা ৰেজিষ্টাৰ হৈছিলে। তেতিয়ালৈকে যিটো মানুহজনী তেতিয়ালৈকে জীৱিত অৱস্থাত আছিল। তাৰপিছত তেতিয়াই আমি তেওঁলোকক এৰেষ্ট কৰিছিলোঁ, এজন হাজবেণ্ডক এৰেষ্ট কৰিছিলোঁ। এৰেষ্ট কৰাৰ লগে লগে তাৰপিছত আমি ছোৱালীজনী যিমানখিনি প্ৰচিডিঅ'ৰ কৰিব লগা আছে, ডাইং ডিক্লেৰেশ্যনৰ পৰা আদি কৰি মেজিষ্ট্ৰেটৰ পৰা যিমানখিনি কৰিব লগা আছে কৰা হৈছে। আৰু যিদিনাখন আমি তেওঁলোকৰ পৰিয়ালবৰ্গক এৰেষ্ট কৰিছিলোঁ, তেওঁলোকে এণ্টিচিপেটৰী বিল লৈ আহি আমাক কোৰ্টত আহি হাজিৰ হৈছিল। যোৱা 29 তাৰিখে আকৌ কোৰ্টে মহামান্য আদালতে আমাক কেছ ডায়েৰী দাখিল কৰিবলৈ দিছিলে যে প্ৰগ্ৰেছ অফ ইনভেষ্টিগেশ্যন কিমান হৈ আছে। আমি ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু হৈছিলে। মৃত্যু হোৱাৰ কাৰণে আমি মহামান্য আদালতক আমি এড ছেকশ্যন কৰাবলৈ মাৰ্ডাৰ কেছত আমি ছেকশ্যন এড কৰাইছোঁ। আৰু আমি ষ্ট্ৰংলি বেইল অবজেকশ্যন দিছোঁ যে তেওঁলোকৰ বেইলখিনি নাকচ হ'ব লাগে।
কিন্তু আনফৰ্চুনেটলি 29 তাৰিখৰ দিনাখন মহামান্য আদালতে তেওঁলোকক মানে এবছলিউট বেইল প্ৰদান কৰিলে। সেই হেতুকে আমি তেওঁলোকৰ হাজবেণ্ডজনকহে বৰ্তমানলৈকে এৰেষ্ট কৰিব পাৰিলোঁ, আৰু যিহেতু মহামান্য আদালতৰ এগেইনষ্টত আমি যাব নোৱাৰিম, তেওঁলোকক এৰেষ্ট কৰিব পৰা হ'ব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। এক শোকাবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনা সোমবাৰে পুৱাই সংঘটিত হয় দেৰগাঁৱৰ ভিতৰুৱা বাঁহগুৰি অঞ্চলত। এই দুৰ্ঘটনাটোত থিতাতে পথচাৰী ৰাজু পাটিৰ নামৰ লোকজনৰ নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় বাইক আৰোহী আৰু আন দুজন যুৱক। সোমবাৰে পুৱাই দেৰগাঁৱৰ ভিতৰুৱা বাঁহগুৰিত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দা পথচাৰী। এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় পথচাৰী ৰাজু পাটিৰ নামৰ লোকজন। গুৰুতৰভাৱে আহত হয় বাইক আৰোহী আৰু আন দুজন যুৱক। আহত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণৰ বাবে অহা ৰাজু পাটিৰ নামৰ লোকজনক পিছফালৰ পৰা তীব্ৰ বেগত অহা AS05N8785 নম্বৰৰ বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। নিহত ৰাজু পাটিৰ BSFত কৰ্মৰত আছিল। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাইক আৰোহীৰ মৃণাল টায়ে আৰু দীপাংকৰ বড়িক ইতিমধ্যে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। পুৱাই সংঘটিত হোৱা এই ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত। এক্সিডেণ্ট ধেমাজি গাঁৱৰ এক্সিডেণ্ট বুলি শুনি পাইছোঁ। এই নিজৰ মানুহ বুলি যে গম পোৱা নাই যে গাঁৱৰ মানুহ দেৰগাঁৱত আছে, এইটোৱে কৈ দিছে এইটো তোৰ ল'ৰাটোৱে ঘটনা হ'ল বোলে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজি আমগুৰি ৰাজ্যৰ প্ৰতিবাদী কাৰ্যসূচী। এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত স্থানীয় ৰাইজে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। ঘৰ ঘৰ নল ঘৰ ঘৰ জল। দেশৰ প্ৰতিজন নাগৰিকে 55 লিটাৰকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিজন নাগৰিকে বিশুদ্ধ খোৱা পানী পাব লাগিছিল। যদিও বিভাগটোৰ অকমন্যতাৰ বাবেই খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে বহু অঞ্চল। ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালি তথা হেমাহিৰ বাবেই সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয় আমগুৰি অধীনস্থ 220টা আঁচনিৰ 59টা আঁচনি এতিয়াও কাৰ্যক্ষম নহল। এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ আজি ওলাই আহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। আমগুৰিস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ে যি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, এইটো কাৰণে গ্ৰহণ কৰিছোঁ যে বিজেপি চৰকাৰখনে কৈ থাকে ঘৰে ঘৰে নল ঘৰে ঘৰে জল, কিন্তু দেখিবলৈ পোৱা গৈছে যে এইটো সময়ত এই যিকেইটা পঞ্চায়ত আছে আমগুৰি সমষ্টিত ইতিমধ্যে দ্বিখণ্ডিত হৈ গ'ল, কিন্তু তাৰ মাজত থকা আগৰ আমগুৰি সমষ্টিত যিবিলাক পঞ্চায়ত আছিলে প্ৰতিটো পঞ্চায়তত বহু মানুহ থাকি গৈছে, এতিয়ালৈকে বিশুদ্ধ খোৱা পানী পোৱা নাই। আমি এওঁলোকৰ বিষয়বিলাক যেতিয়া আমি অৱগত কৰোঁ, তেওঁলোকে কিন্তু কথাটো শুনেহে, কিন্তু গুৰুত্ব নিদিয়ে। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে জল জীৱন মিছনৰ নামত যিবিলাক ঠিকাদাৰে কাম কৰি আছে, এই ঠিকাদাৰবিলাকে সকলো কাম বিসংগতিপূৰ্ণৰে কৰিছে। তেওঁলোকে য'ত পাইপ তেওঁলোকে 1.5 ফুট পুতিব লাগে, তেওঁলোকে মাত্ৰ কেৱল 6 ইঞ্চিত তেওঁলোকে পাইপ পুতি সামৰণি মাৰি থৈ আহিছে। আৰু য'ত নেকি তেওঁলোকে 2 ফুট 1.5 ফুট তেওঁলোকে খান্দিলে, তাত মাটি নিদিয়াকৈ দ খালৰ সৃষ্টি কৰি আহিছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতা প্ৰতিদিনে দুৰ্ঘটনাত হ'ব লগা হৈছে। আৰু যে এই কমকৈ পুতি থোৱা পাইপবিলাক এখন মটৰচাইকেল উঠাৰ পিছতে ফুটা ওলাই গৈছে, আৰু শেষৰ মানুহবিলাকে পানীৰ পৰা বঞ্চিত হৈছে। ইয়াত যেতিয়া তেওঁলোকক প্ৰতিবাৰে আমি অৱগত কৰোঁ, তেওঁলোকে কিন্তু গুৰুত্ব দিয়া দেখা নাই। কেৱল মাত্ৰ তেওঁলোকে ঠিকাদাৰৰ লগত ইয়াৰ এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাবিলাকে ঠিকাদাৰৰ লগত মিতিয়ালি কৰি কেৱল পইচা ঘটা অংকত লাগিছে। ৰাইজে যে পানী পোৱা নাই, এইবিলাকৰ তেওঁলোকৰ খবৰ নাই। মানুহ যে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে, এইবিলাক তেওঁলোকৰ
খবৰ পোৱা নাই প্ৰতিটো জল জীৱন আঁচনিত বিসংগতিৰে কাম হৈ আছে এইবিলাক তেওঁলোকৰ খবৰ নাই আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক জনাই দিবলৈ আহিছোঁ আৰু এই যিটো আমগুৰি সমষ্টি আগৰ যিটো আমগুৰি সমষ্টি আছে ইয়াত য'ত জল জীৱন আঁচনিৰ নামত কাম হৈ আছে প্ৰতিটো ঠিকাদাৰৰ লগত মিতিৰালি বন্ধ কৰি য'ত বিসংগতিৰে বিসংগতিপূৰ্ণ কাম হৈ আছে তাত ভালকৈ কাম কৰক আৰু য'ত কমকৈ তেওঁলোকে পাইপ পুতিলে সেই পাইপ উঠাই তেওঁলোকে দকৈ পাইপ পুতিব লাগিব আৰু য'ত খাল হৈ আছে খাল সদৃশ যি গাধ হৈ আছে এই খালবিলাক পুতিব লাগিব আৰু য'ত যোনটো আঁচনিৰ পৰা বিশুদ্ধ খোৱা পানী গৈছে সেইবিলাক বেয়া পানী গৈছে সেইবিলাকে বিশুদ্ধ পানী পাব লাগিব আৰু য'ত ঠিকাদাৰে হেমাহি কৰি কাম বন্ধ কৰি ৰাখিছে অতি সোনকালে ইয়াৰ কাম সম্পূৰ্ণ কৰিব লাগিব এই দাবীত আমি আজি আহিছোঁ আমি স্পষ্ট প্ৰদান কৰিম অন্যথা কিন্তু এই দাবী যদি 1 মাহৰ ভিতৰত যদি তেওঁলোকে আমাৰ ৰাইজৰ সুবিধাৰ্থে কাম কৰি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেতিয়াও বহি নাথাকে কাৰ্যালয়ৰ পৰা খুব বেছি 500 মিটাৰ বহুত দূৰ নহয় ইমান ওচৰতে আমি ইমান বছৰ পানী বিশুদ্ধ খোৱা পানী আমাৰ ব্যৱস্থা নাই কিন্তু অফিচৰ পৰা কোনো মানুহে আজিলৈকে যোৱা নাই বা চোৱা নাই বিধায়ক ডাঙৰীয়াই আমাৰ সন্মুখৰ পৰাই তেওঁলোকলৈ ফোন কৰিছে কাৰ্যকৰী বিষয়ালৈ ফোন কৰিছে কিন্তু তেওঁলোকে তেতিয়াৰ পৰা ছাৰ্ভে কৰিবলৈ যোৱা কথা কিন্তু আজিলৈকে যোৱা আমি দেখা নাই কিহৰ কাৰণে যোৱা নাই কিহৰ কাৰণে হেমাহি কৰি আছে তেওঁলোকে সেইটো আমি নাজানো তাৰ উচিত ব্যৱস্থা কৰিব লাগে আৰু সকলোৱে যাতে পানী পায় তাৰ ব্যৱস্থা কৰিব লাগে আৰু অকল আমাৰ হাতীগুলি পঞ্চায়তৰে বুলি নহয় বাকীবোৰ পঞ্চায়তৰো তেনেকুৱা বহুত সমস্যা আছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী অহা 5 দিনৰ ভিতৰত বতৰে ল'ব কাল ৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰা অনুসৰি অসম মেঘালয় মিজোৰামকে ধৰি কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন আজিৰ বাতৰি ইমানেই AN টেলিভিজন ষ্টুডিঅ'ৰ পৰা মই কিৰণে বিদায় লৈছোঁ ধন্যবাদ